কাৰ্যসূচী ল'লোঁ ৰোড ছেফটি ৰেলী আমাৰ বাইক ৰেলী এটা আয়োজন কৰিছে আজি 6 জানুৱাৰীত আমি 1 তাৰিখৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি কৰি আহিছোঁ আজি 31 তাৰিখলৈকে আমাৰ চলি থাকিব এই ৰোড ছেফটি নেশ্যনেল ৰোড ছেফটি মান্থ 2026 গোটেইটো আমাৰ এৱাৰনেছৰ কাৰণে বিশেষকৈ আমি এক্সিডেণ্টটো কেনেকৈ কমাব পাৰোঁ শিৱসাগৰ বুলিয়ে নহয় গোটেই অসমত যাতে কেনেকৈ এক্সিডেণ্ট ফ্ৰী আছাম এখন গঢ়ি তুলিব পাৰোঁ এক্সিডেণ্ট ফ্ৰী শিৱসাগৰ এখন গঢ়ি তুলিব পাৰোঁ তাৰে উদ্দেশ্যৰে তাৰে লক্ষ্যৰে আমি আগবাঢ়িছোঁ আজি ৰোড ছেফটি ৰেলীটো আমি গোটেই টাউনত ঘূৰিব আৰু এই কেম্পেইনটোৰ আমাৰ মেইন উদ্দেশ্য হ'ল কেনেকৈ আমি ৰোড ছেফটিৰ ৰুলবিলাক মানি চলিব লাগে ট্ৰেফিক ৰুল আইনবিলাক মানি চলিব লাগে আৰু আমি এক্সিডেণ্টটো কেনেকৈ কমাব পাৰোঁ সেইটোৱে আমাৰ মূল কি পৰিছে এইটো বছৰে এনেকুৱা এটা হয় ডিচেম্বৰ আৰু জানুৱাৰীত আমি দেখাব কিন্তু তাৰ কাৰণে আমি এই নৱবৰ্ষৰ যি উদযাপন পিকনিক আমি কৰি আছোঁ আমি নৱবৰ্ষৰ উদযাপন কৰি আছোঁ বিশেষকৈ আমাৰ ৰাতিপুৱাৰ ভাগত আমি 6টা-7টা বজালৈকে আমি ডাঠ কুঁৱলী দেখাব পৰাপক্ষত হয়তো একো ইমাৰ্জেঞ্চি নাথাকিলে যে এই সময়খিনি অকণমান এভইড কৰে পুৱতি বা আমাৰ 6টা-7টা বজালৈকে পাৰি আমি ট্ৰেভেলিংটো অকণমান কমাবলৈ আমি চেষ্টা কৰিব লাগে যদি বহুত বেছি ইমাৰ্জেঞ্চি নহয় তেনেকৈ আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আমাৰ এনফৰ্চমেণ্ট লাগি আছে আমাৰ এনফৰ্চমেণ্টে গোটেইখিনি আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভৰ পৰা আদি কৰি গোটেইখিনি পিকনিক স্পটত ভিজিট কৰি আছে আৰু গোটেই মাহটো এনেকৈ চলি যাব বিশেষকৈ আমাৰ এইটো চেঞ্চিটিভ মাহ বুলি কোৱা হয় জানুৱাৰী আৰু ডিচেম্বৰ আৰু জানুৱাৰী এই দুটা মাহ চেঞ্চিটিভ এই দুটা মাহত যাতে আমি এক্সিডেণ্ট কমালে আমাৰ গোটেই বছৰটো এটা হাৰটো কমি থাকে আৰু দেখা পোৱা যায় এটা দুটা মই কমপ্লেইন আছে এইটো মই নিশ্চয় চাম মই এইটো ৰোড ছেফটি মান্থৰ ভিতৰতে মই এটা পাৰ্ট হিচাপে মই কিবা এটা মই এইটো চাম নতুন বছৰ যিখিনি হৈছে বৰ মেজৰ এক্সিডেণ্ট নাই যিখিনি হৈছে মাইনৰ বা প্ৰিভিয়াছ ইঞ্জুৰি এনেকুৱা নাই কিন্তু আমি এইটো যাতে ট্ৰেণ্ডটো আমি চলাই নিব পাৰোঁ গোটেই বছৰটো এক্সিডেণ্ট হ'লেও যাতে মাইনৰ এক্সিডেণ্ট হয় কিবা কাৰণে যাতে ফেটেল এক্সিডেণ্টৰ কাৰণে হেৰুৱাব নালাগে এক্সিডেণ্টৰ কাৰণে সেইটো আমি মনত ৰাখিব লাগে আৰু সেইখিনি আমি কাম কৰিছোঁ যথেষ্টখিনি আৰু 31 তাৰিখলৈকে আমি নন ষ্টপ আমি এই ৰোড ছেফটি মান্থটো উদযাপন কৰিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ আমি আজি কাৰ্যসূচী ল'লোঁ ৰোড ছেফটি ৰেলী আমাৰ বাইক ৰেলী এটা আয়োজন কৰিছে আজি 6 জানুৱাৰীত আমি 1 তাৰিখৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি কৰি আহিছোঁ আজি 31 তাৰিখলৈকে আমাৰ চলি থাকিব এই ৰোড ছেফটি নেশ্যনেল ৰোড ছেফটি মান্থ 2026 গোটেইটো আমাৰ এৱাৰনেছৰ কাৰণে বিশেষকৈ আমি এক্সিডেণ্টটো কেনেকৈ কমাব পাৰোঁ শিৱসাগৰ বুলিয়ে নহয় গোটেই অসমত যাতে কেনেকৈ এক্সিডেণ্ট ফ্ৰী আছাম এখন গঢ়ি তুলিব পাৰোঁ এক্সিডেণ্ট ফ্ৰী শিৱসাগৰ এখন গঢ়ি তুলিব পাৰোঁ তাৰে উদ্দেশ্যৰে তাৰে লক্ষ্যৰে আমি আগবাঢ়িছোঁ আজি ৰোড ছেফটি ৰেলীটো আমি গোটেই টাউনত ঘূৰিব আৰু এই কেম্পেইনটোৰ আমাৰ মেইন উদ্দেশ্য হ'ল কেনেকৈ আমি ৰোড ছেফটিৰ ৰুলবিলাক মানি চলিব লাগে ট্ৰেফিক ৰুল আইনবিলাক মানি চলিব লাগে আৰু আমি এক্সিডেণ্টটো কেনেকৈ কমাব পাৰোঁ সেইটোৱে আমাৰ মূল কি পৰিছে এইটো বছৰে এনেকুৱা এটা হয় ডিচেম্বৰ আৰু জানুৱাৰীত আমি দেখাব কিন্তু তাৰ কাৰণে আমি এই নৱবৰ্ষৰ যি উদযাপন পিকনিক আমি কৰি আছোঁ আমি নৱবৰ্ষৰ উদযাপন কৰি আছোঁ বিশেষকৈ আমাৰ ৰাতিপুৱাৰ ভাগত আমি 6টা-7টা বজালৈকে আমি ডাঠ কুঁৱলী দেখাব পৰাপক্ষত হয়তো একো ইমাৰ্জেঞ্চি নাথাকিলে যে এই সময়খিনি অকণমান এভইড কৰে পুৱতি বা আমাৰ 6টা-7টা বজালৈকে পাৰি আমি ট্ৰেভেলিংটো অকণমান কমাবলৈ আমি চেষ্টা কৰিব লাগে যদি বহুত বেছি ইমাৰ্জেঞ্চি নহয় তেনেকৈ আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আমাৰ এনফৰ্চমেণ্ট লাগি আছে আমাৰ এনফৰ্চমেণ্টে গোটেইখিনি আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভৰ পৰা আদি কৰি গোটেইখিনি পিকনিক স্পটত ভিজিট কৰি আছে আৰু গোটেই মাহটো এনেকৈ চলি যাব বিশেষকৈ আমাৰ এইটো চেঞ্চিটিভ মাহ বুলি কোৱা হয় জানুৱাৰী আৰু ডিচেম্বৰ আৰু জানুৱাৰী এই দুটা মাহ চেঞ্চিটিভ এই দুটা মাহত যাতে আমি এক্সিডেণ্ট কমালে আমাৰ গোটেই বছৰটো এটা হাৰটো কমি থাকে আৰু দেখা পোৱা যায় এটা দুটা মই কমপ্লেইন আছে এইটো মই নিশ্চয় চাম মই এইটো ৰোড ছেফটি মান্থৰ ভিতৰতে মই এটা পাৰ্ট হিচাপে মই কিবা এটা মই এইটো চাম নতুন বছৰ যিখিনি হৈছে বৰ মেজৰ এক্সিডেণ্ট নাই যিখিনি হৈছে মাইনৰ বা প্ৰিভিয়াছ ইঞ্জুৰি এনেকুৱা নাই কিন্তু আমি এইটো যাতে ট্ৰেণ্ডটো আমি চলাই নিব পাৰোঁ গোটেই বছৰটো এক্সিডেণ্ট হ'লেও যাতে মাইনৰ এক্সিডেণ্ট হয় কিবা কাৰণে যাতে ফেটেল এক্সিডেণ্টৰ কাৰণে হেৰুৱাব নালাগে এক্সিডেণ্টৰ কাৰণে সেইটো আমি মনত ৰাখিব লাগে আৰু সেইখিনি আমি কাম কৰিছোঁ আসাম টক্স আপোচবিহীন অসম কণ্ঠ